Hello friends, time is 9:28. बहुत टाइम रोई এটা ট্ৰেড ললো ট্ৰেডটো অকমান ৰিস্কি ট্ৰেডো লাগি আছে তো লোৱাৰ লগে লগে দেখিব লছতে আহিছে তো আমি ইয়াৰ প্ৰিমিয়াম চাৰ্টখনো উলাই ৰাখো তো আমাৰ টাৰ্গেট যিমান পাওঁ আৰু ষ্টপ লছটো আমি ফিক্স ৰাখিম 70 পইণ্টছ তো বন্ধুসকল দেখিব ট্ৰেডটো লোৱাৰ লগে লগে এটা ভাল মোমেন্টাম দিলে আমাৰ 2200 প্ৰফিট ক্ৰছ কৰি গৈছিলে লোৱাৰ 2-3 মিনিটৰ ভিতৰতে আমি যদি চাৰ্টত চাব যাওঁ ব্যাংক নিফটি এটা ষ্ট্ৰং ক্যান্ডেল বনাই আছে নিফটিটো ভাল ক্যান্ডেল বনাইছে আৰু অকমান কন্টিনিউ কৰি দিলে আমাৰ টাৰ্গেট হিটে হৈ যাব কাৰণ প্ৰিমিয়াম দেখিব ভালে বাঢ়িছে তো আমি ট্ৰেডটো হেক কৰি লওঁ তাৰ পিছত আমি হয় ষ্টপ লছ নহয় টাৰ্গেট জি পাওঁ তাৰ পিছত আমি ডিসকাস কৰিম ভালকে যে আমি ট্ৰেডটো কিয় লৈছিলো বা অলপ কিয় ৰিস্কি ট্ৰেডটো মোক লাগি আছে তো বন্ধুসকল টাইম হৈছে 9:34 আৰু দেখিব মই আহি দেখিলো ভাল প্ৰফিটত চলি আছে মাৰ্কেট এতিয়া ব্যাংক নিফটি কন্টিনিউ গ্ৰীন ক্যান্ডেল বনাই আছে আৰু নিফটিও ভালে ক্যান্ডেল বনাই আছে আৰু দেখিব আমি টাৰ্গেটৰ ওচৰতে আছো আমি হাইয়েষ্ট পইণ্ট দেখিছো দেখিব 57 পইণ্ট আমি দেখিছো আমি ব্যাংক নিফটি এট লিষ্ট এই লেভেলটো যদি ব্ৰেকআউট দি দিয়ে তেতিয়া আমরা ভাল প্ৰফিট এটা হ'ব তো দেখিব আমাৰ এতিয়া টাৰ্গেটৰ ওপৰতে চলি আছে মাৰ্কেটখন এবাৰ চাই লওঁ তো দেখিব আমি যেটা লাইন ড্ৰ কৰিছিলো এক্স্যাক্টলি লাইনডালো পাইছেগে গতিকে আমি আৰু বেছি ইমান বহুত প্ৰফিটৰ কাৰণে মাথা নামাৰো আমি উলাই যাব ট্ৰাই কৰিম বৰ বেয়া টাইমত মোৰ ইন্টাৰনেট কানেকশন গুচি গ'ল মানে মই যত ওয়াইফাই ইউজ কৰি আছো তাতে ইনভাৰ্টাৰ কানেকশন নাই এতিয়া গতিকে মই মোবাইল নেট দি কাম চলাব লাগিব মোবাইল নেটটো এতিয়া শোয়ে কৰা নাই এতিয়া আহিছে এইখিনি আপলোড হওঁতে টাইম লাগিব তো আমি 6500 লগে প্ৰফিট দেখিলো কিন্তু অলপ ভাল প্ৰফিট বুক কৰিব খুজিলে আমাৰ ৰিভাৰ্সেল দি আছে মাৰ্কেটে কন্টিনিউ তো আমি আৰু এতিয়া উলাই যাব ট্ৰাই কৰিম এতিয়া কিন্তু প্ৰিমিয়াম দেখিব বাৰে বাৰে কমি গৈ আছে গতিকে মই ইয়াতে উলাই যাওঁ ঠিক আছে বন্ধুসকল আমি অলমোস্ট মই এনেকুৱা হৈছে বহুত ভলাটাইল 6900 ত মই ক্লিক কৰিছিলো কিন্তু আমাৰ ঘূৰিব কি দেখিলে 6500 400 এটা আমাৰ ক্লিক কৰোতে গুচি গ'ল এটা সব মাৰ্কেট কন্টিনিউ হয়তো ওপৰটো যাব পাৰে কিন্তু আমাৰ হেতু মেটাৰ নহয় যেটো আমাৰ ৰিস্ক টু ৰিৱাৰ্ড 1:1 থাকে তাৰ হিচাপত আমি 70 পইণ্ট ষ্টপ লছ থাকে তাৰ হিচাপত আমি মোটামুটি 90 প্লাস পইণ্ট ক্যাপচাৰ কৰিছো আমি আজি বাই কৰিছো সিই আৰু আমি লগতে ডিসকাস কৰিম যে ট্ৰেডটো আমি কিয় ললো আৰু অকমান ট্ৰেডটো ৰিস্কিও আছিল কিয় ৰিস্ক আছিল হেতু আমি ডিসকাস কৰিম আমি 350 380 ত বাই কৰিছো 44680 আমি সেল কৰিছো তো আমাৰ 6510 সব চেক কৰি চাও ঠিক আছে তো বন্ধুসকল আজি আমি পইণ্ট ক্যাপচাৰ কৰিছো 93 পইণ্ট তো বন্ধুসকল আহক এতিয়া আমি ডিসকাস কৰো আমি ট্ৰেডটো কিয় ললো আৰু কিয় অলপ মই ৰিস্কি বুলি কৈ আছিলো সক এটো ট্ৰেড ডিসকাস কৰাৰ কাৰণে আমি কালি ট্ৰেডত অলৰেডি আমি আজি ট্ৰেডটো অলৰেডি কবলৈ গলে আমি কালি ডিসকাস কৰাৰ নিচিনা হৈ গৈছিলে কেনেকে চাও কালি মই যেতিয়া এই ট্ৰেডটো লৈছিলো কালি ভিডিওটো আপোনালোকে চাব পাৰে কালি মই এন্ট্ৰি লৈছিলো এক্স্যাক্টলি এইটো ক্যান্ডেলত হয়তো লৈছিলো এই গ্ৰীন ক্যান্ডেলটো আমি লৈছিলো লৈ ফালে মই লগেলে কৈছিলো যে এইটো এটা কি হয় যদিও মই কলৰ ফালে ট্ৰেড লৈ আছো এই মোমেন্টামটোৰ কাৰণে আমাৰ কিন্তু ষ্টপ লছ হান্টিংৰ প্ৰাইস একচন মতে কি হয় এটা এটা পুটৰ সেটআপ হয় কিহৰ কাৰণে পুটৰ সেটআপ হয় আৰু মই কিহৰ কাৰণে কলৰ লৈছো এইটো কালি ভিডিও চালে গম পাব কিন্তু মই লগতে কৈছিলো যে পুটৰো সেটআপ হয় গতিকে অকমান ৰিস্কি ট্ৰেড হয় পুটৰ সেটআপ কি হয় মই তাতে ডিসকাস কৰিছিলো যে যেতিয়া মাৰ্কেটে ক্লোজিং প্ৰাইস ব্ৰেক দিয়ে ডাইৰেক্টলি সব কালি ডাইৰেক্টলি গ্ৰীন ক্যান্ডেল বনাই ক্লোজিং প্ৰাইসৰ ব্ৰেকআউট দিছে আৰু ক্লোজিং প্ৰাইসটো হল এটা ষ্ট্ৰং সাপোৰ্ট বা ৰেজিস্ট্যান্সৰ কাম কৰে এটা যেটা মাৰ্কেট তলৰ পৰা গৈ আছে এটা কি কাম কৰিব ৰেজিস্ট্যান্সৰ কাম কৰিব আৰু ৰেজিস্ট্যান্স যেটা ব্ৰেকআউট দি দিয়ে যেটা ক্লোজিং প্ৰাইস ব্ৰেকআউট দি দিয়ে তো আমাৰ নিচিনা ট্ৰেডাৰ বিলাকে ভাবে যে ওকে ক্লোজিং প্ৰাইস ব্ৰেকআউট দিলে তাৰমানে মাৰ্কেট ইয়াৰ পৰা বুলিশ হ'ব মাৰ্কেট তাৰমানে ষ্ট্ৰং তেৰা সবে কি কৰিব ট্ৰাই কৰে বাই কৰিব ট্ৰাই কৰে আৰু তেওঁলোকে যেটা বাই কৰে তেওঁলোকৰ ষ্টপ লছ বিলাক ক'ত থাকে তলত থাকে তো মাৰ্কেট কি হয় তললৈকে আহে তো দেখিব কালি যদি মোৰ প্ৰফিট মই বুক কৰিছো মই প্ৰফিট বুক কৰাৰ পিছত দেখিব মাৰ্কেট তললৈকে আহিছে তলত যেতিয়া এই বায়াৰ্স বিলাকৰ ষ্টপ লছ গুচি গ'ল ষ্টপ লছ বিলাক হেগোৱাৰ পিছত মাৰ্কেট আকৌ পিছত দেখিব ভাল পজিটিভ মোমেন্টাম দিছিলে ঠিক আছে পিছত দেখিব পজিটিভ মোমেন্টাম তো কালি যেটো আমি ডিসকাস কৰিছিলো সেই লজিকটো আজি ইউজ কৰিছো আজি ওপেনিং দিছে গ্যাপ আপ ওপেনিং হয় মাৰ্কেটে কৰিছে কি ডাইৰেক্ট ক্লোজিং প্ৰাইসটো ব্ৰেক ডাউন দিছে
অকল বেংক নিফটিতে নহয় আপোনালোকে যদি চাবলৈ যায় নিফটিটো ব্ৰেকডাউন দিছে ক্লোজিং প্ৰাইচ ব্ৰেকডাউন দিলে কি হয় যদি তলফালৰ পৰা ক্লোজিং প্ৰাইচ ব্ৰেকডাউন দিয়ে বায়াৰ্ছ আহে সেইটো পুটৰ ছেটআপ আৰু ওপৰৰ ফালৰ পৰা যদি ডাইৰেক্টলি ব্ৰেকডাউন দিছে মানে ইয়াতে সেলাৰ্ছ আহিব যেতিয়া এই লেভেলটো ব্ৰেক কৰিব এই লেভেলটো যেতিয়া ব্ৰেক কৰিব ইয়াতে কি আহিব সেলাৰ্ছ আহিলে তেওঁলোকৰ ষ্টপ লছবিলাক ক'ত থাকিব ওপৰত থাকিব গতিকে মাৰ্কেট এটা ওপৰত মোমেণ্টাম এটা দিব ঠিক আছে তো সেইটো হিচাপতে আজি আমি কি কৰিছিলোঁ এক ছেকেণ্ড কিন্তু চাওক এই কেণ্ডেলবিলাক বহুত ষ্ট্ৰং নিফটিৰো কেণ্ডেলটো বহুত ষ্ট্ৰং বনাইছিলে বেংক নিফটিৰ কেণ্ডেলটো বহুত ষ্ট্ৰং সেইকাৰণে আমি ইচ্ছা কৰিলে আমি ইয়াতে ল'ব পাৰিলোহেঁতেন কিন্তু ইয়াতে ল'লে মই দেখিলোঁ যে কেণ্ডেলটো বহুতে বহুত ষ্ট্ৰং কেণ্ডেলৰ এগেইনষ্টত পটককৈ বাইঙত যাবও দিগদাৰ সেইকাৰণে মই অলপ ৱেইট কৰি দেখিব পিছৰ কেণ্ডেলবিলাক দেখি বহুত সৰু কেণ্ডেল বনালে অলৰেডি মোৰ কলৰ ফালে যোৱাৰ প্লেন হৈ গ'ল যিহেতু ক্লোজিং প্ৰাইচ ব্ৰেকডাউন দিলে আৰু দেখিব এই ৰঙা কেণ্ডেলবিলাকো দেখিব বহুত সৰু ৰঙা কেণ্ডেল তাৰপৰা দেখিব ভাল এটা গ্ৰীণ কেণ্ডেল বনালে তেতিয়া আমি এণ্ট্ৰি ল'লোঁ ইয়াতে ক'ৰবাত আৰু আমাৰ এইম আছিলে যে এই যিটো এটা ছুইং এটা বনাইছিলে এই ছুইংটো ব্ৰেকআউট দিলে আমি ওলাই যাম কাৰণ ছুইংটো ব্ৰেকআউট দিলে আমি কিয় ওলাই যাম চাওক বহুতখিনি কথা থাকে ইয়াতে যদি ছুইংটো ব্ৰেকআউট দিয়ে ইয়াতে আকৌ বায়াৰ্ছ আহিব পাৰে ঠিক আছে ইয়াতে যদি এইটো ব্ৰেকআউট দি দিয়ে ইয়াতে বায়াৰ্ছ আহিব পাৰে বায়াৰ্ছ আহিলে মাৰ্কেট আকৌ অলপ তললৈকে আহিব পাৰে আৰু অলৰেডি মই ডিছকাছ কৰিছোঁ মাৰ্কেট তলৰ ফালে অহাৰ প্ৰবেবিলিটি আছে ট্ৰেডটো ৰিস্কি ট্ৰেড তলৰ ফালে অহাৰ প্ৰবেবিলিটি কিয় আছে তো তলৰ ফালে অহাৰ প্ৰবেবিলিটি আছে মই তাকো আপোনালোকক দেখাই দিছোঁ তো বহুতখিনি কথা ইয়াতে সোমাই আছে ট্ৰেডটোত মানে আমি এণ্ট্ৰি কিয় লৈছিলোঁ এণ্ট্ৰি অলপ ৰিস্কি আছিলে এণ্ট্ৰি কিয় লৈছিলোঁ আমাৰ এক্সিটটো কিয় কৰিছোঁ গোটেইখিনিত কিবা নহয় কিবা ৰিজন আছে এনেকুৱা নহয় যে ৰেণ্ডমলি এক্সিট কৰি দিছোঁ অভিয়াছলি প্ৰফিট পাইছোঁ তো ওলাই গৈছোঁ কিন্তু আমি ৰেণ্ডমলি এনেকুৱা এক্সিট কৰা নাই আমি কিছুমান মানে প্ৰাইজেকশ্যন চাই আমি ওলাইছোঁ তো প্ৰব্লেমটো হৈ গ'ল এটা প্ৰিভিয়াছ যে ছাপৰ্ট চাওক কালি মাৰ্কেট ইয়াৰ পৰা কি কৰিছে ডাব্লিউ পেটাৰ্ণ আপোনালোকে যদি পেটাৰ্ণবিলাক চিনি পায় ডাব্লিউ পেটাৰ্ণত কি হয় বহুতো মানুহে বাই কৰে ডাব্লিউ পেটাৰ্ণটো এটা কি বুলি কোৱা হয় ৰিভাৰ্চেল পেটাৰ্ণ বুলি কোৱা হয় যেনেকৈ এম পেটাৰ্ণ কৰিলে মাৰ্কেট তললৈকে আহে ডাব্লিউ পেটাৰ্ণ বনালে মাৰ্কেট ক'লৈকে যায় ওপৰলৈকে যায় আৰু কালি দেখিব ডাব্লিউ পেটাৰ্ণ বনাই মাৰ্কেট ওপৰলৈকে গৈছে গতিকে ইয়াতে কি হৈছে বহুতে বাই কৰিছে ডাব্লিউ পেটাৰ্ণ দেখি বহুতে কালি বাই কৰিছে আৰু যিবিলাকে বাই কৰিছে তেওঁলোকৰ ষ্টপ লছ ক'ত থাকিব ইয়াৰ তলত থাকিব ইয়াতে আৰু কিছুমানে মই কৈছোঁ ষ্টপ লছ দিয়া আৰু বহুত বেলেগ মানুহ থাকে কিছুমানে 20 পইণ্টছ কিছুমানে 30 পইণ্টছ মই যেনেকৈ 70 পইণ্টছ দিওঁ কিছুমান 100 পইণ্টছ দিয়া ষ্টপ লছ দিয়া মানুহ আছে তো যিবিলাকে বেছি ষ্টপ লছ দিব তেওঁলোকে ষ্টপ লছ ক'ত ৰাখিব এইটো 56,000ৰ তলত ৰাখিব মই আগতে কৈছোঁ যে 56,000 লেভেল এই লেভেলবিলাক বেংক নিফটিৰ কাৰণে কি হয় বা নিফটিৰ কাৰণে ষ্ট্ৰং ছাপৰ্ট ৰেজিষ্টেঞ্চৰ কাম কৰে তো কিছুমানে ষ্টপ লছবিলাক ক'ত ৰাখিব ইয়াতে ৰাখিব যিবিলাকে সৰু ষ্টপ লছ ৰাখে তেওঁলোকে ইয়াৰ তলত ৰাখিব ষ্টপ লছ তো আমি যদি প্ৰিভিয়াছ ডে চাৰ্ট চাওঁ আমাৰ ষ্টপ লছ আছিলে এই কেণ্ডেলটো মোৰ এইম আছিলে যে মাৰ্কেটে এটলিষ্ট এই ষ্টপ লছখিনি যদি হিট কৰি দিয়ে এই ষ্টপ লছখিনি হিট কৰি দিলে আমাৰ এণ্ট্ৰিটো বহুত ভাল হ'লহেঁতেন নাইবা যদি এইটো যদি ব্ৰেকডাউন দিলেহেঁতেন তেতিয়া আমাৰ কল অপশ্যনটো হয়তো বহুত ভাল হ'লহেঁতেন তো মোৰ এইম আছিলে যে মাৰ্কেট যদি মই ট্ৰেডটো ল'লোঁ মাৰ্কেটে যদি আকৌ এই ষ্টপ লছখিনি হিট কৰিবৰ কাৰণে যদি মাৰ্কেট তললৈকে আহি যায় তেতিয়া হয়তো আমাৰ লছ হ'ব পাৰে তো সেইটো এটা মোৰ টেনশ্যন এটা আছিলে কিন্তু আমি এক্সপেক্ট কৰা ধৰণে মাৰ্কেটে এটলিষ্ট কৰিলে কি যিটো লেভেল আমি ভাবিছিলোঁ যে এই লেভেলটো এটলিষ্ট ছুইংটো ব্ৰেকআউট দিব ছুইংটো ব্ৰেকআউট দি দেখিব এতিয়া মাৰ্কেট তললৈকে আহিছে তো ক'বলৈ গ'লে আজি আমাৰ এক্সিটটো ভালেই হৈছে এতিয়ালৈকে তো আমি যদি চাব যাওঁ চাৰ্টত দেখিব আমি এক্সিট কৰাৰ পিছত মাৰ্কেট হয়তো তললৈকে আহিছে তো দেখিব আমি ইয়াতে যদি এক্সিট নকৰিলোহেঁতেন মাৰ্কেট এতিয়া আমাৰ ব্ৰেক ইভেন চলি থাকিলেহেঁতেন এতিয়া মাৰ্কেট ইয়াৰ পৰা ক'লৈকে যায় ক'ত যায় আমাৰ সেইটো মেটাৰ নকৰে